এই যে উচ্ছেদবিলাক চলি আছে দুটা উদ্দেশ্য লৈ তেখেতে কৰি আছে। এটাতো তেখেতে এটা কথা বাৰে বাৰে কৈ আছে সন্দেহযুক্ত অমক তমক এইবিলাক অসমৰ মানুহে জানে যে বিশ্বাস কৰা নাই। আচলতে তেখেতে আদানী আৰু আম্বানীক মাটি দিয়াৰ কাৰণে এই জায়গাবিলাক খালী কৰি আছে। এতিয়া কিছুমান ঠাইত গ'লে খেদিব, কাৰ্বি আংলঙত গৈছিল খেদিছে, আজি কোকৰাঝাৰ গোসাইগাঁৱত গৈছে তাৰে মানুহে খেদিছে। কিন্তু য'ত দুৰ্বল শ্ৰেণীৰ মানুহ, য'ত দুখীয়া মানুহ, যিসকল জীৱন জীৱিকাৰ তাৰণাত নিজক লৈ ব্যস্ত, এইখিনি মানুহ খেদিবলৈ শক্তি নাই, সেই অঞ্চলবিলাক এতিয়া তেখেতে টাৰ্গেট কৰি খালী কৰি আদানীক গতাব বিচাৰি আছে, আদানীক দি আছে। এইটোৱে তেখেতৰ উদ্দেশ্য। এতিয়া এই কথাটো আমি আগতো কৈছিলোঁ, অকল দুখীয়া নহয়, এই দুখীয়াৰ মানুহ দি যেতিয়া লোভ বাঢ়ি যাব, আদানী যেতিয়া বিচাৰিব গুৱাহাটীৰ চিটিৰ কোনোবা এটা ছাইটত মাটি লাগে, কোনোবা এটা ভাল চিটিৰ ছাইটত মাটি লাগে, তেতিয়াও তেখেতে সেই কাম কৰিব। আৰু সেই কাম আজি কৰি আছে এয়াৰপৰ্টৰ আশে পাশে। এয়াৰপৰ্টৰ এক্সটেনশ্যন এইটো এটা বেলেগ কথা, তাতে ৰানৱে হ'ব, কিবা হ'ব, মানুহেও বুজি পাব, নেগচিয়েশ্যন কৰি উচিত মূল্য দিলে হয়তো এৰিব। কিন্তু আদানী টাউনশ্বিপ কৰিব, আদানী হোটেল বনাব, আদানী বিজনেছ কৰিব, আদানীয়ে দোকান পাতিব, তাৰ কাৰণে অসমীয়া খিলঞ্জীয়া সকল খিলঞ্জীয়া যিসকলক কয় সেইসকলক আপুনি তাৰ পৰা উঠাই এতিয়া সেইসকলৰ ওপৰত পৰি আছে নহয়। গতিকে আপোনালোকে যিসকলে হাঁহি আছে যে এই মিয়াক ধৰিছে, মুছলমানক টাৰ্গেট কৰিছে, এইটো নাভাবিব। এতিয়া চাওক, এয়াৰপৰ্টৰ আশে পাশে এইখিনি এয়াৰপৰ্টৰ কাৰণে লোৱা নাই, এইটো এয়াৰপৰ্টৰ আদানীৰ বিজনেছ কমপ্লেক্স বনোৱাৰ কাৰণে, ৰানৱে বনোৱাৰ কাৰণে নহয়, আদানীৰ দোকান দিয়াৰ কাৰণে সেইখিনি মুখ্যমন্ত্ৰী তেখেতক সন্তুষ্ট কৰাৰ কাৰণে এই মাটিও খালী কৰাব বিচাৰিছে। উচিত মূল্য হয়তো সেইসকল নাপাব। কালি যে আপোনাৰ ঘৰখনো কাঢ়ি নল'ব তাৰ কোনো নিশ্চয়তা নাই। সেইকাৰণে মই ভাবোঁ অসমৰ সকলো শ্ৰেণীৰ মানুহ মুখ্যমন্ত্ৰী উচ্ছেদৰ বিৰুদ্ধে আহিব লাগে। ৰামদেৱ, আদানী, আম্বানী এইসকল অসমীয়া নহয়, এইসকল খিলঞ্জীয়া নহয়, এইসকল বহিৰাগত বাহিৰৰ পৰা আহি অসমখন কব্জা কৰিব আৰু আমাৰ মাটি কাঢ়ি ল'ব। ইয়াৰ কাৰণে অসমীয়া জনতা সজাগ সচেতন হ'বৰ হ'ল।